আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৫১৫ সংখ্যক জয়ন্তীত ৰাজ্যজুৰি বিশ্ব মহাবীৰ চিলাৰায়ক স্মৰণ ৰাজ্যৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কোচ ৰাজবংশী ঐক্য মঞ্চৰ উদ্যোগত যোগীঘোপাৰ খুৰা গাঁৱত আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ ৰাজহুৱা খেলপথাৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে একাধিক দল সংগঠনে বিজনীটো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ গোৰেশ্বৰকে ধৰি আমিনগাঁৱত চিলাৰায়ৰ উদ্যানতো মহাবীৰ গৰাকীৰ স্মৃতিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ডিব্ৰুগড়তো কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত চিলাৰায় দিৱসৰ বিশেষ আয়োজন কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক এই মুহূৰ্তত তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ লৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ আমাৰ সাংবাদিক সীমান্ত চৌধুৰীৰ কাষলৈ সীমান্ত বৰ্তমান আপুনি ক'ত উপস্থিত আছে আৰু কেনেকুৱা আয়োজন দেখিবলৈ পোৱা গৈছে আজি মহাবীৰ চিলাৰায় দিৱসৰ দিনটোত হয় ৰাজীৱ চাক ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ উদ্যোগত চিৰাং জিলাৰ বিজনীটো আজি আয়োজন কৰা হৈছে চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায় দিৱস ইতিমধ্যে পতাকা উত্তোলন আৰু মাল্যাৰ্পণৰ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে আৰু দিনজোৰাকৈ যিহেতু সাংস্কৃতিক কাৰ্যসূচী চলি থাকিব বিয়লিৰ ভাগত যি মুকলি সভা আছে তাত বিটিচি প্ৰধান প্ৰমোদ বড়ো মন্ত্ৰী পীযুষ হাজৰিকা আদি মুকলি সভাত উপস্থিত থাকিব আৰু এই মুহূৰ্তত যেহেতু আক্ৰাছুৰ সভাপতিগৰাকী আছে কেন্দ্ৰীয় সভাপতিগৰাকী আছে ক্ষিতিশ বৰ্মন মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম আজিৰ দিনটোত কেনে সংকল্প হ'ব চাওক আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ উদ্যোগত বিজনী কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সহযোগত আজি বিজনী ছোৱালী হাইস্কুল প্ৰাংগণত আমি বিশ্ব মহাবীৰ চিলাৰায় দিৱস আজি আমি আয়োজন কৰিছোঁ আজি এই বিশ্ব মহাবীৰ চিলাৰায়জনৰ যি জন্ম জয়ন্তীত আমাৰ যি কাৰ্যসূচী আছিলে ফ্লেগ হোষ্টিং শ্বহীদ বেদীত মাল্যাৰ্পণ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন আমাৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে আজি আমি ক'ব বিচাৰিছোঁ যে বিশ্ব মহাবীৰ চিলাৰায় যিজনা বীৰ নৰনাৰায়ণ চিলাৰায়ে যিধৰণে আজি কমতাপুৰ ৰাজ্যৰ লগতে আজি বিশ্বৰ প্ৰতিখন ঠাইতে তেওঁৰ যি আদৰ্শ আজি সেই আদৰ্শৰ আমি সঁচাকৈ আমি শলাগিব লাগিব আমি তেখেতক সেই হিচাপে আজি আমি বন্তি প্ৰজ্বলন কৰি আজি তেখেতৰ যি আমাৰ এই কোচ ৰাজবংশী জনলোকৰ দীৰ্ঘদিনীয়া যে দাবী জনজাতিকৰণৰ যি দাবী সেই দাবীৰ ক্ষেত্ৰত আজি যিহেতু মন্ত্ৰীগৰাকীও আহিব আজিৰ দিনটোত কিবা তেনেধৰণৰ আলোচনা হ'ব নেকি হয় নিশ্চয়কৈ আমি যোৱা 5 তাৰিখে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমাৰ বৈঠক হৈছিল তাত কেবিনেট মন্ত্ৰী দুজন আছিল মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গতিকে আমি সেই সভাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোক উপস্থিত আছিল বয়সস্থ জ্যেষ্ঠ ব্যক্তিসকলো আছিলে তাত আমাৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছিল নিশ্চয়কৈ জনজাতিকৰণৰ যি সমস্যাটো আছে এই সমস্যাটো সমাধানৰ কাৰণে তেওঁলোকে ইতিমধ্যে পথ প্ৰস্তুত কৰা বুলি কৈছে অহা বিধানসভা অধিৱেশনত তেওঁলোকে সেই বিলখন পাছ কৰি উলিয়াই ল'ব আৰু এই জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমাক কিছু কথা অৱগত কৰিছে গতিকে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ সেই সূত্ৰে আজি মাননীয় CM ছাৰে আজি মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমাৰ এই মুকলি সভাত আজি আমি আমন্ত্ৰণ কৰিছোঁ তেখেতে আহিব আমাক কনচাৰ্ণ দিছে কিছু আশাৰ সংসাৰ আমি পাইছোঁ গতিকে আমি তেখেতক আমন্ত্ৰণ কৰিছোঁ তেখেতে এই আমাৰ মুকলি সভাত আহি উপস্থিত হ'ব তাৰ কাৰণে আমি খুব আনন্দিত তেখেতে আমাৰ জনগোষ্ঠীৰ যিহেতু নৃত্য চলি আছে কোচ ৰাজবংশী চলি আছে মই সেই দৃশ্য পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকলক ছিলেন
চিৰাঙৰ বিজনীৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ সীমান্ত চৌধুৰীৰ জৰিয়তে।